আনন্দিয়া বিহু বিনন্দিয়া বিহুৰে বিদিনা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু গলে বিনাবা কাক। প্ৰিয় দৰ্শকসকল, মই আজি উপস্থিত আছোঁ দৰং জিলাৰ ঔতলাৰ এখন সাপ্তাহিক বজাৰত। এখন নিভাঁজ বজাৰ, যিখন বজাৰত গাঁৱৰ মানুহবোৰ আহে, যিখন বজাৰত টকা পইচাৰ আদান প্ৰদান কম হয় কিন্তু মানুহৰ মৰমৰ আদান প্ৰদান অধিক হয়। সেই বজাৰখন দেখুৱাব বিচাৰিছোঁ। 100% খিলঞ্জীয়া মানুহেৰে ভৰপূৰ এই বজাৰৰ সামগ্ৰিক দৃশ্য আপোনাক দেখুৱাব বিচাৰিছোঁ। যিহেতু আজি উৰুকাৰ বজাৰ, বহাগৰ উৰুকা, গতিকে অহাকাইলৈ যিহেতু গৰু বিহু, এই গৰু বিহুত লগা বিভিন্ন সামগ্ৰীৰে উভয় নদী হৈ আছে আমাৰ এই গ্ৰাম্য জীৱনৰ, চহা জীৱনৰ এটা অবিচ্ছেদ্য অংগ এই বজাৰখন। এইখন আমাৰ ঔতলাৰ সাপ্তাহিক মঙলবৰীয়া বজাৰ। প্ৰতি মঙলবাৰে বহে এই বজাৰখন। দৰাচলতে আজি ৰঙালী বিহু উপলক্ষে বিশেষভাৱে দেওবাৰে বহিছে এই বজাৰখন। এই বজাৰখনতে দেখা পোৱা যায় সুবিশাল হৃদয়ৰ মাটিৰ মানুহবোৰক। আজিও বয়োজ্যেষ্ঠসকলে ধুতি, পাইজামা, গামোচা আদি পৰিধান কৰিহে বজাৰলৈ আহে। এয়া আমাৰ অঞ্চলটোৰ সাংস্কৃতিক প্ৰতিচ্ছবি হিচাপে গণ্য কৰিব পাৰি। গাঁৱৰ নিভাঁজ মানুহবোৰেই এই বজাৰখনলৈ পাণ দিয়ে। তেওঁলোকৰ চহা চহা মুখৰ মাজতেই লুকাই থাকে গাঁওখনৰ মৰম, একতা, ভালপোৱা আৰু আত্মাৰ প্ৰতিচ্ছবি। বিভিন্ন ধৰণৰ সামগ্ৰীৰে উভয় নদী হৈ পৰিছে। এয়া আমাৰ চহা জীৱনৰ এইবোৰ একোজন খেতিয়ক। তেওঁলোক আজি লৈ আহিছে ঘৰৰ সামগ্ৰী, নহয় জানো দাদা? ঘৰৰ সামগ্ৰী গোটেইখিনি যিবিলাক আনিছো, ঘৰৰে সামগ্ৰী। হয় হয়। এই অমিতা কেনেকৈ দিছে? অমিতা 30 টকা কৰি দিছো। 30 টকা এটাত? হয়, এটাত। অমিতাটো দেখুৱাব। এইফালে হালধি আছে, হালধি। এয়া হালধি, হালধি কিমানকৈ দিছে? 5 টকা কৰি দিছে। হয়। আপুনি কিবা এটা পাম বুলি এইটো আজি আহিছে, নহয় জানো? কেনে বজাৰ, কেনে আজি বজাৰ? ভাল লাগিছে বাৰু, মানুহ যথেষ্ট হৈছে। তাৰপিছত ৰাতিপুৱাৰ ভাগতে বৰষুণে অকণমান শাস্তি কৰিলে। ইয়াতে আপোনাৰ হয়তো দৰদাম নকৰে চাগে? নাই, দৰদাম নকৰে। যিটো কয় সেইটোৱে লয়। আচলতে ইয়াত টকা পইচাৰ আদান প্ৰদান কম হয় কিন্তু মৰমৰ আদান প্ৰদানটো বেছি হয়। ধন্যবাদ, ধন্যবাদ। হয়, আপুনি এনে পাৰ্মানেণ্ট বেপাৰী নহয়? নহয়। ঘৰৰ বস্তু এইবিলাক চব ঘৰৰ, নিৰ্ভেজাল বস্তু লৈ আহিছে। দাদা কিমানকে দিছে বিক্ৰী? 10 টকা দিছে এডালত 10 টকা। আজি কিমান বিক্ৰী হৈছে? আজি 20 মুঠা হৈছে আৰু 20 মুঠা হৈছে।